নমস্কাৰ, মোৰ নাম মিছ মিনাৰা বেগম, গাঁও মোৰ বকুলগুৰি, জিলা নগাঁও। মই যমুনা PNB বেংকত বেংক মিত্ৰ হিচাপে কৰ্মৰত কৰি আছোঁ, বৰ্তমানলৈকে কৰি আছোঁ। যোৱা ৩-৪ দিন হ'ল মোৰ ওপৰত এটা নিউজ ভাইৰেল হয়। এগৰাকী জীৱিকা সখী বিন্দাকান্দি ব্লকৰ মৰিয়ম বেগম নামৰ। ত' সেই জীৱিকা সখীগৰাকী যিটো নিউজ নেকি বজায় সম্পূৰ্ণ ফেক নিউজটো। তেখেতে এনেকে বজায় যে 2017 চনত মোক এছেম্বলি বাইদেউ বুলি মোক টাৰ্মিনেট দিয়ে। ত' সেইটো সম্পূৰ্ণ মিছা, সম্পূৰ্ণ ফেক। মোক কোনো ধৰণৰ টাৰ্মিনেট 17 চনত দিয়া নাই। 17 চনত আমাৰ কটীয়াতলী বেংকটো আমাৰ ব্লকটো আমাৰ নন ইণ্টেনচিভ ব্লক আছিলে। ত' ইণ্টেনচিভ ব্লক 2017 চনৰ লাষ্টত হয়। 2017 চনত লাষ্টত হোৱাৰ পিছত আমাৰ গাঁৱৰ যিখিনি NRM ডিপাৰ্টমেণ্টৰ সদস্যখিনি আছে, গোটৰ সদস্যখিনি গৈ পেলাই তেতিয়া নগাঁৱৰ DC মনালিছা বাইদেউ আছিলে। মনালিছা বাইদেউৰ অধীনত মোক তেওঁলোকে গৈ কোৱাত মোক DRD ফালৰ পৰা মোক এপইণ্টমেণ্ট লেটাৰ দিয়ে। এপইণ্টমেণ্ট লেটাৰ দিয়াত 2018 চনত আমাক গুৱাহাটী তিনিদিনীয়া ট্ৰেইনিঙলৈ দি পঠিয়ায়। 3 দিনীয়া ট্ৰেইনিং দি আহি আমি যমুনা ইউনাইটেড বেংকত আহি মই জইনিং কৰোঁ। ত' মই সুস্থাৰ নিষ্ঠাৰে মই কামখিনি মই কৰি আছোঁ। কৰি থাকোঁতে 2020 চনত মোক কেইগৰাকীমান জীৱিকা সখীয়ে মোৰ ওপৰত মিছাকে অভিযোগ দি পেলাই মোক কামৰ পৰা মোৰ দৰমহাৰ অনানিয়মৰ পৰা মোক বঞ্চিত কৰি ৰাখে। মই মোৰ ডিপাৰ্টমেণ্টত গৈ মই যিখিনি অভিযোগ আছিলে, অভিযোগখিনি মই কোৱাত অভিযোগখিনি কিছুমান অভিযোগ উঠালে, কিছুমান অভিযোগত মোৰ যমুনা PNB বা কামপুৰ PS বা যমুনা PS-ত মই অভিযোগ কৰোঁ। তেতিয়া মেনেজাৰকো মাতি নিয়াৰ পিছত মেনেজাৰ ছাৰক সোধ-পোছ কোৱাৰ পিছত সমাধা হোৱাৰ পিছত মোক ক'লে যে মেনেজাৰ ছাৰে ক'লে নাই, তাইৰ একো প্ৰব্লেম নাই, কিছুমান দুষ্ট চক্ৰই চক্ৰান্ত কৰি তাইৰ ওপৰত তেনেকৈ কৰি আছে, একো প্ৰব্লেম নাই, আমি কামত ৰাখিছোঁ বা কামত ৰাখিম। OC ছাৰে তেতিয়া ক'লে যে তাইক NOC এখন দিব, যদি একো নাই। ত' মেনেজাৰ ছাৰে ক'লে হয়, দি দিম মই। ত' মেনেজাৰ ছাৰজনে তেতিয়া যোনজন মেনেজাৰ আছিলে, তেখেতৰ হঠাৎ ট্ৰেন্সফাৰ আহি গ'ল। তেখেতে নতুন এজন জইনিং হোৱাৰ কথা, পিছদিনাখন এজন নতুন আহি জইনিং হ'ল। তেখেতৰ লগত মোকো বহাই ওচৰত ক'লে যে এইজন ছাৰক মই NOC এখন দি থৈ যাম, তুমি পিছদিনাখন 10টা বজাত আহি লৈ যাবা। আজিলৈকে মোক NOC এখন দিয়া নাই। মোৰ চেলাৰীৰ পৰা মই বঞ্চিত হৈ আছোঁ। বৰ্তমান মই গুৱাহাটী হাইকোৰ্টতো মই আপিল কৰিলোঁ। হাইকোৰ্টতো মোৰ তদন্ত চলি আছে। এতিয়ালৈকে মোৰ সমাধান হোৱা নাই। ত' এই 3 দিন আগত যোনগৰাকী জীৱিকা সখীয়ে ফেক নিউজটো বজালে, কিন্তু সম্পূৰ্ণ এইটো মিছা। আৰু মোৰ ওপৰত বহুত সিহঁতে কৰি আছে, বিপদত পেলাবৰ কাৰণে মোক কিবা মিছাকে অভিযোগবিলাক আনি, আৰু সম্পূৰ্ণ সেই জীৱিকা সখী যোনগৰাকীয়ে বেংকত কাম কৰি আছে, কিন্তু সিহঁতৰ এইটো কাম জীৱিকা সখীৰ নহয়। সিহঁতৰ গাইডলাইন মতে সিহঁতৰ কিন্তু কাম সিহঁতৰ ফিল্ডত কাম। কিন্তু জীৱিকা সখী গৰাকীয়ে এটা গোটৰ লোন দিব কৈ পেলাই 10,000-5,000কে লয়, আৰু ঘোচ লৈ ব্লকতো ঘোচ খুৱাই, বেংকতো আহি এগ্ৰিকালচাৰ অফিচাৰ আহি KYC খিনি মাৰে। তেখেতকো আমি শুনিছোঁ বা গোটৰ সদস্যখিনি আহি মোক বিচাৰ দিয়ে যে এনেকে 10,000-5,000 দিলেহে কামটো হ'ব, আৰু বেংকৰ মেনেজাৰৰ আৰু এগ্ৰিকালচাৰৰ পইচা লাগে। মই কৈছোঁ নাই, এইটোতো জীৱিকা সখীটো এইটো কাম নহয়। এইটো আমি বেংক মিত্ৰৰহে লোনৰ কাম। বেংক মিত্ৰই আমি লোনবিলাক আমি চেংচন কৰি ব্লকৰ পৰা আনো, বা ফাইলবিলাক আমি প্ৰিপেয়াৰেশ্যন কৰোঁ, মেনেজাৰক দিয়াৰ দায়িত্ব। কিন্তু জীৱিকা সখীগৰাকী এনেকে কৰি ঘোচ দি কাম কৰি আছে। ত' এই ক্ষেত্ৰত এনেকে কোৱাত এগৰাকী জীৱিকা সখীগৰাকীয়ে সেইদিনাখন মোৰ চুলি ধৰি বাহিৰত ওলাই দিব কৈ পেলাই কোনে ইয়াত মোক কৰিছে কৈ পেলাই কাজিয়া পেচাল কৰি মোক মাৰপিটো কৰে। মোৰ এইখিনিত কিবা দি পেলাই এনেকে মাৰি মোক তেজ ওলাই ফাটাই দিছিলে তেতিয়া মই PS-ত ফোন কৰিলোঁ। PS-এ আহি মহিলাগৰাকীক উঠাই নি পেলাই মেনেজাৰ ছাৰক মাতিলে। তেতিয়া মেনেজাৰ ছাৰে দুইজনীক ৰখালে, ক'লে নাই, মই এইটো সমাধা কৰি দিম, ঠিক আছে, দুইজনীক মই চোৱা চিতা কৰিম, দুইজনীৰ কাম ধুনীয়াকে কৰিব বুলি ক'লে। ত' সেইটো অৱস্থাত মেনেজাৰ ছাৰে মোৰ প্ৰায় 500 KYC, SHG মেম্বাৰৰ KYC আদি কৰি লৈ গোটৰ KYC লৈকে 500 KYC মেনেজাৰ ছাৰে মোৰ ছাবমিট কৰিলে। আৰু বৰ্তমান মোৰ 250-300 KYC হ'ল, আৰু সেই KYC খিনি হোৱাৰ মোৰ ৰেকৰ্ডো আছে হাতত। এটা KYC কৰাৰ পিছত এনেকে মেনেজাৰে চিল মোহৰ মাৰি ডেটটো দিয়ে। ত' প্ৰতিটো KYC এনেকুৱা মই কৰি ৰচিদবিলাক লওঁ। ত' মোৰ এইখিনি KYC বিলাকৰ প্ৰতিটো ৰিচিভ আছে। বৰ্তমান মই গুৱাহাটী মিছন ডাইৰেক্টৰৰ পৰা পাৰ্মিশ্যন লৈ যে যমুনা ইউনাইটেড বেংক থাকোঁতে মোক পাৰ্মিশ্যন এটা দিয়ে। ত' এতিয়া PNB হোৱাৰ পিছত পাৰ্মিশ্যন দিয়া নাই, সেইটো বিষয়ে মই অৱগত কৰোঁগৈ মিছন ডাইৰেক্টৰ তাত ৰিচিভিং কৰিবলৈ মোক ৰিচিভ দিয়ে। বৰ্তমান মই তাতো অনুমতি লৈ কামটো কৰি আছোঁ। তাৰপিছত ডাইৰেক্টৰ নগাঁও যিটো নেকি আমাৰ ৰুৰেল ডেভেলপমেণ্ট যিটো DRD অফিচ, DRDৰ যোনজন চিঅ'ৰো চহী লৈ পেলাই মই
এইটো অৰ্ডাৰ লৈ মই কাম কৰি আছোঁ বৰ্তমান। ছাৰকো মই এটা কপি দিলোঁ যে ছাৰে দেখি পেলাই মোক কামত ৰাখিছে। তো এইটো মোৰ দুখ লাগিল মনত যে ছাৰ বৰ্তমান কৰি থকা অৱস্থাত ছাৰেও নিউজটোত বজালে যে মই ইয়াত একো নাই, মোৰ একো কাম নাই। একো নাই যদি ছাৰে মোক কিয় কামবিলাক দি আছে। তাৰপিছত মোক ৰিকভাৰীৰ কাৰণে ৰাখিলে নগাঁও, হোজাই দুইটা ডিষ্ট্ৰিক্টৰ বেংক মিত্ৰ ৰাখিলে, বিনাকান্দি আৰু কটীয়াতলি। বিনাকান্দিত কোনো বেংক মিত্ৰ নাই। বেংক মিত্ৰ নথকাত মোক বেংক মিত্ৰও ৰাখিলে আৰু CRPও দিছিলে মোক যোগীজানৰ। তো যোগীজান CRP দূৰ হয় কাৰণে মই যোগীজান CRPটো লোৱা নাই। বৰ্তমান দুইটা ব্লকৰ বেংক মিত্ৰ হিচাপে মই যমুনা PNBত সুস্থাৰে নিষ্ঠাৰে মই কামখিনি কৰি আছোঁ। তো কাম কৰি থকাত ৰিকভাৰীটো দিলে। ৰিকভাৰীৰ কামখিনিও মই যিখিনি মানে ডিছবাৰ্ড হয়, ডিছবাৰ্ড হোৱাৰ কিমানটা গোটত ডিছবাৰ্ড হয় মই তাৰিখ ডেট লিখি পেলাই তাৰপিছত ছাৰেও চিলমোহৰ মাৰি পেলাই মোৰো এই ৰেকৰ্ড আছে যে মই ৰিকভাৰীখিনি কৰোঁ। এই ছাৰৰ চিলমোহৰ আছে, চহী আছে। তো ৰিকভাৰীৰ বাবদতো যিমানখিনি গোট মানে লোন লয় তাৰ ফিল্ডত গৈ ৰিকভাৰীখিনি মই তুলি বেংকত মানে ৰিকভাৰী কামখিনি কৰি আছোঁ। এয়া চাওক মোৰ প্ৰমাণ। তো এইবিলাক প্ৰমাণ থাকোঁতে ছাৰে বৰ্তমান মোক ৰখাৰ ক্ষেত্ৰতো এইটোৱে মোৰ দুখ যে ছাৰে কিয় মোক মিছাকৈ নিউজত দিব, যে মিছাকৈ অপমান কৰিব, বৰ্তমান মোক ৰখা নাই। আমাৰ কি মান সন্মান নাই নেকি? তো সেইটো কাৰণে মই চৰকাৰক অৱগত কৰোঁ যে যাৰ যিটো গাইডলাইন মতে যাৰ যিটো কামখিনি মানে আমাক পৰিপাটিকভাৱে ধুনীয়াকৈ মানে আমি কৰিব পাৰোঁ। আমাৰ যিখিনি মানহানি হৈছে মানহানিখিনি মানে উচিত তদন্ত কৰি আমাক মানে হেৰিটো দিবৰ কাৰণে, ন্যায় পাবৰ কাৰণে। আৰু যমুনাও PNB বেংকত যিখিনি দুষ্ট চক্ৰান্ত কৰি আছে সেইখিনি তদন্ত কৰি সেইবিলাক মানে নিষ্পত্তি কৰিবৰ কাৰণে। আৰু জীৱিকা সখী এগৰাকীয়ে নহয় কেইবাগৰাকী জীৱিকা সখী আহি মানে বেংকত আহি হুলস্থুল কৰেহে এইটো গোটত কিয় আপুনি হাতত ল'ব, এইটো জিপি মোৰ, সেইটো জিপি। জীৱিকা সখীটো বেংকত আহি এনেকৈ কৰাৰতো আগতে মই পোৱা নাই। এইজন মেনেজাৰ ছাৰ অহাৰ পিছৰে পৰা মানে প্ৰতিগৰাকী